আজি একদম গৰমটো খুব বেছি আৰু কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰাকে টেঙা দি বনোৱা এটা মাছৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। এয়া চাওকচোন, তৰকাৰীখিনি দেখিয়ে চাগে আপোনালোকৰ খাওঁ খাওঁ লাগিছে নহয়নে? একদম কোনো মছলা দিয়া নাই দেই। একদম দেখিছেনে ইমান ধুনীয়া লাগিছে নহয় টেঙাৰ জোল। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। এয়া প্ৰথমতে মাছখিনি আনি ল'লোঁ, আনি ধুনীয়াকৈ ধুই কৰি এয়া দেখিছেনে অলপমান কণীও আহিছে কিন্তু দেই, মাছৰ কণী। আজি আৰু মাছৰ কণী বনাই থাকিবলৈ মানে ৰেচিপি বনাই নাথাকোঁ আৰু এনেই ভাজিম। সেয়ে মাছখিনি ধুনীয়াকৈ অলপমান ধুই কৰি নিমখ আৰু হালধি দি লৈছোঁ। দি এনেদৰে এতিয়া মই ফ্ৰাই কৰিম মাছখিনি। গৰমটো বৰ বেছি হৈছে, তাতে মানে একদম দেখিছেনে কিমান গৰম পৰিছে। ইফালে বতৰটো কোনোবা দিনাখন আকৌ খেনখেনাই থাকে, কি যে নহয় ধৰিবই নোৱাৰি আৰু বতৰৰ কথা। সেয়া মাছখিনি মানে এটা মাছ কিনিছিলোঁ, দুজনে ভগাই লৈছোঁ দেই, কাৰণ আমাৰ মানুহ বেছি নহয় যিহেতুকে এটা আনিলে বহুত হৈ যায়। এই মাথা এফালে আহিছে আৰু কণীও তেনেদৰে অলপমান আন এজনে লৈ গৈছে আৰু অলপমান আমি আনিছোঁ। এয়া কেৰাহীখন গৰম হৈছে, মাছখিনিও দি দিছোঁ। এইকেইদিনটো ঠিকে আছে, গৰম বন্ধও দিবলৈ হৈছে আৰু পোৱালীক যে ঘৰত কেনেকৈ ৰাখিম মানে গৰমটোত স্কুললৈ পঠালে বেয়াও লাগে, কিন্তু ঘৰত থাকিলে যে ইমান উৎপাত কৰি থাকে নহয়নে? এয়া চাওকচোন, প্ৰথমতে ভোল এটা, জিকা এটা আৰু আলু আৰু এটা পিঁয়াজ লৈছোঁ দেই। আজি একদম মছলা খাব ইচ্ছা নাই, সেয়ে এনেকৈ বনাম বুলিয়ে ভাবিছোঁ। মাছ কিপিছোঁ, এয়া ভাজি ল'লোঁ। মানে সদায় মাংস খাই খায়ো আমনি লগা হৈ যায় আৰু ছোৱালীজনীকো অকণমান কিবা নহয় কিবা লাগেই আৰু মাছ বা মাংসৰ জোল মানে বেছি খাব নোৱাৰে, সেই জোলটোৱে লাগে। এয়া চাওকচোন, ভোলটো জিকাটো ধুনীয়াকৈ কাটি ল'লোঁ আৰু ভোলটো বাকলি চাকলি গুচাই এয়া কাটি লৈছোঁ। আজি এনেকৈয়ে বনাম। মাছ আৰু ভোলৰ তৰকাৰীখন খাই সঁচাই ধুনীয়া লাগে একদম। মইতো খুব ভাল পাওঁ দেই। এই দুপিচ মাছ অকণমান কাঢ়াকৈ ভাজিছোঁ আৰু এই দুপিচ অকণমান মানে ঢিলা কৰি থ'ম, কাৰণ এই বেছিকৈ কাঢ়া ভাজিলে টান হয় যে, খাবলৈ অকণমান টান পায়। সেয়ে তাইক অকণমান মানে আধা ভাজা কৰি পেলাই দিওঁ। আঞ্জাত পেলাই দিলেতো এনেই হ'বই আৰু মানে সিজিবই, সেয়ে বেছি টাইট কৰি নিদিওঁ তাইক, আমাৰ জীউক। ইফালে মাছৰ কণীখিনিও গৰমতে মই কিবা বেলেগ যে বনাম ভাবিবই পৰা নাই, সেয়ে এনেদৰেই ভাজি দিছোঁ। সিহঁতি এনেকৈয়ে খাব আৰু তাইক যদি এনেকৈ ওলোৱাই দিওঁ খাই খুব ভাল পায়। প্লেট এখনত দি দিলে খাই থাকিব চচ অকণ লগাই লৈ। আৰু মাছ ভাজা কেৰাহীটোতে কণী অলপ লাগিয়ে আছিলে, সেয়ে তেলখিনি পেলাই নিদি এনেদৰে ইয়াতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি দি এতিয়া একদম চিম্পুলকৈ ভোল আৰু জিকা দি মাছৰ তৰকাৰীখন বনাম আৰু আজি ভাত সাজ এনেকৈয়ে খাম বুলি ভাবিছোঁ। এয়া এতিয়া নিমখ অলপ দিছোঁ, মানে বস্তু অনুযায়ী দিব লাগিব আৰু পৰিমাণ অনুযায়ী। তাৰপাছতে হালধি অকণ দিছোঁ, দি হালধি আৰু নিমখখিনি যেতিয়া পিঁয়াজখিনি অকণমান সিজিব তেতিয়া জিকাখিনি ভোলখিনি দি দিম মই ইয়াতে। আপোনালোকেতো জানেই আৰু ভোল জিকাৰ তৰকাৰী খাই কেনেকুৱা লাগে আৰু কেনেকৈ বনায়। তথাপিতো মানে মই ৰেচিপি হিচাপে আপোনালোকক দেখাইছোঁ মইনো কেনেকৈ বনাওঁ। আৰু আপোনালোকে যদি বেলেগ ষ্টাইলত বনায় মোক জনাবচোন দেই, বেলেগকৈ খাবলৈও মন যায়। মই যি জানো আপোনালোকক দেখাইছোঁ আৰু এনেদৰে মই এতিয়া অকণমান মানে লৰাই দিছোঁ, হাতা পাতে সৈতে লৰাই এতিয়া ঢাক মাৰি দিম। ঢাক মাৰি অকণমান সিজিবলৈ দিম, কাৰণ ভোল আৰু জিকাত বহুত পানী ওলায় নহয়নে? সেই পানীটোতে মানে সিজে। এয়া সিজিছে দেখিছেনে? এতিয়া ঢাকন এখন ব্যৱহাৰ কৰি মই ঢাক মাৰি দিছোঁ। আৰু এই কেৰাহীটো কেনেকুৱা লাগিছে জনাবচোন দেই। এনেকুৱা মোৰ দুটা কেৰাহী আছে বাৰু, এইটো অকণমান ডাঙৰ, এইটো অকণমান সৰু। সৰুটো আকৌ বৰ বেছি গধুৰ,
সেইকাৰণে মই এইটো ব্যৱহাৰ নকৰোঁ। এইটোত বনাই মই বৰ ভাল পাওঁ। আগৰ কেৰাহীকেইটাতো আছেই, এইকেইটা পোৱাৰ পৰা নহয় একদম মানে এইকেইটাতে সদায় ব্যৱহাৰ কৰি থাকোঁ আৰু বাচন নোহোৱা মানুহৰ দৰে। মানে বনাই মই বৰ ভাল পাওঁ, সেয়ে একো লাগি নধৰে ন, মাছ ভাজিলেও লাগি নধৰে বা মাংস বনালেও লাগি নধৰে, বৰ ধুনীয়া একদম কেৰাহীটো। এতিয়া অলপ পানী দিলোঁ, পানী দি ঢাক মাৰি থৈছোঁ। এয়া উতলি আহিলেই নহয় তৰকাৰীখন, দেখিছেনে? আমি তৰকাৰী বুলি কওঁ, আপোনালোকে কি বুলি কয় ক'বচোন দেই। এয়া আঞ্জা বা তৰকাৰী এনেদৰে কওঁ আৰু আপোনালোকে কি বুলি কয় জনাব। আৰু মাছ কেইপিচ ইয়াতে দি দিছোঁ। ফিচা পিচ দেখিছে যে, ফিচা পিচ মোৰ ভাগৰ আৰু মাথাটো মোৰ ভাগৰ। ইহঁতক মাছখিনি দিম, ছোৱালীজনীকে বাপেককে। সেয়াই আৰু কি ক'ব, ৰান্ধনী মানুহৰ ভাগত চাগে তেনেকেই পৰে ন। মানে মই খাই ভাল পাওঁ ফিচা, সেইকাৰণে তেওঁ লৈ আনে আৰু ফিচাখিনি মাছ আনিলে। এয়া বৰ ধুনীয়াকৈ একদম গোন্ধাইছে দেই, ভোলটো জহা যে গোটেই ঘৰটো একদম মলমলাই গৈছে। আৰু মোৰ মাছৰ তৰকাৰীখনো ৰেডি হৈ গৈছে। ইয়া চাওকচোন, মই বাৰে বাৰে তৰকাৰী কৈ আছোঁ, মাছৰ মানে ৰেচিপিটো এয়া হৈ গৈছে। এতিয়া ইয়াতে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম। ইয়াত দেখিছেনে, নেমু অকণমান চেপি দিলে ভোলৰ তৰকাৰী ইমানেই ধুনীয়া সোৱাদ আহে নহয়। এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই, যিসকলে খাইছে আৰু তেওঁলোকে টেষ্ট পাই থৈছে, আৰু যিসকলে বনাই খোৱা নাই তেওঁলোকে এবাৰ বনাই খাবচোন। ভোল আৰু মাছ দি আপোনালোকে নেমু চেপি দিব, বা জিকা আৰু মাছেৰে বনাই নেমু চেপি দিব, ইমান টেষ্ট আহে নহয়। বিশেষকৈ মানে গৰমত খাবলৈ খুব ধুনীয়া। আৰু মোৰ এয়া হৈ গৈছে মাছৰ টেঙা জোল। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে এটা ছাবস্ক্ৰাইবো কৰি দিব দেই। কাৰণ আপোনালোকে আগবঢ়াই নিনিলে মইনো কেনেকৈ আগবাঢ়ি যাম। আপোনালোকৰ সঁহাৰিৰ বহুত প্ৰয়োজন। এয়া ভাত, নেমু, জলকীয়া, তিলৰ চাটনি, মাছ এপিচ, মাছৰ কণী, আৰু এয়া